নমস্কাৰ ধেমাজি পৰিবাৰৰ তৰফৰ পৰা মই আনাইনে আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ সন্ধিয়া লাইভলৈ আশা কৰিছো সকলো ভালে আছে আৰু আজি আমাৰ সন্ধিয়া লাইভটো চাবলৈ আহিব সকলো জয়েন হৈ লওক আজিৰ ভিডিওটো মই ষ্টাৰ্ট কৰি যাব লৈছো আৰু আজিৰ মেখেলা চাদৰৰ মই প্ৰথমতে দেখাই যাব লৈছো এটা খুব ধুনিয়া ট্ৰেন্ডিং ডিজাইন হোৱাইট কালাৰৰ ষ্টেপল কটনৰ মেখেলা চাদৰৰ হৈতে ভিডিওটো মই ষ্টাৰ্ট কৰি যাব লৈছো পোনপ্ৰথমতে দেখাই দিব লৈছো এইজোৰ হৈছে আপোনাৰ গ্ৰীন কালাৰৰ এনেকুৱা ধৰণৰ সেম টু সেম ৰেড কালাৰটো अवेलेबल আছে কিন্তু ইয়া হৈছে গ্ৰীন কালাৰত যদি আপোনালোকৰ এই কাপোৰযোৰ ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsAppত যোগাযোগ কৰি সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1600 টকা 1600 ত ল'ব পাৰিব লগতে সাইডৰ পটিকিটা এগিটা থাকিব আৰু ব্লাউজ পিছটোৰ কাৰণে হাতৰ বাবে এটা পটি থাকিব কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাক WhatsAppত পঠিয়াই দিব ল'ব পাৰিব মাত্ৰ 1600 টকা 1600 ত এইযোৰ ল'ব পাৰিব ষ্টেপল কটনৰ মেখেলা চাদৰ নেক্সট মই দেখাই দিব লৈছো সেমিননি খুব মৰম লগা মেখেলা চাদৰৰ কালেকচন এটা अवेलेबल আহিছে এইযোৰ খুবেই মৰম লগা হ'ব কাপোৰযোৰ ইয়াতে আমাৰ সাইড বৰ্ডাৰ ফিক্সড হ'ব কাপোৰযোৰ আৰু এই কাপোৰযোৰ হৈছে আপোনাৰ এটো আপোনাৰ কালাৰটো বাৰ্গেন্ডি কালাৰত হ'ব আনে এটো হেৰি হ'ব আৰু আসলৰ ডিজাইনটো হৈছে এটো কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব এই কাপোৰযোৰ আসলটো হৈছে এয়া দেখা পাইছেনে বাৰু আৰু সাইডৰ পটিটো খুব ধুনিয়াকৈ ইয়াতে অ্যাটাচ কে লগতে বাছি দিছে আৰু গাঁতৰ এনেদৰে সৰু সৰুকৈ বুটাখিনি থাকিব ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন আমাৰ মেখেলাখনৰ আঠুৰ ওপৰলৈকে ফুলটো থাকিব আৰু ব্লাউজ পিছটো হৈছে এটো পছন্দ হলে স্ক্ৰিনশ্বট ল'ব এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব 3450 টকা 3550 এইযোৰ ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বটটো লৈ WhatsApp কৰিব এটো আহিব ব্লাউজৰ পিছটো আৰু এখন হ'ব ইয়াৰে মেখেলাখন ল'ব পাৰিব অনলি 3450 रुपीस স্ক্ৰিনশ্বটটো পটককে মাৰি ৰাখিব नेक्स्ट मैं जो टॉस कटन दिखाब लैसो शुभ सन्धिया नाइने हेवी वेरी गुड इवनिंग ज्योतिमाला बाइदेव शुभ सन्धिया गुड इवनिंग मालविका बाइदेव शुभ सन्धिया सकलोके शुभ सन्धिया सकले भिडिओটো लाइक এটা কৰি দিব যি সকলে জয়েন হৈ গৈছে ইতিমধ্যে এজোৰ অনলি চকলেট কালাৰৰ ফুলৰ মুগা কালাৰৰ টস কটন হ'ব এজোৰ ল'ব পাৰিব 1450 টকা 1450 ল'ব পাৰিব এইখন আহিব মেখেলাখন লগতে থাকিব এটো ব্লাউজৰ পিছটো আৰু এই 1450 रुपीसতে আপোনালোকে শিপিংটো সম্পূৰ্ণ ৰূপে ফ্ৰী পাব নেক্সট মই দেখাই দিব লৈছো কালাৰিং টস কটনৰ এজোৰ হৈছে আপোনাৰ ব্লু কালাৰত এনেকুৱা ধৰণৰ আপোনাৰ অনলি পাৰ্পল কালাৰৰ ফুলখিনি কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ প্ৰাইসটো মাত্ৰ হ'ব 1450 টকা পছন্দ হলে স্ক্ৰিনশ্বট ল'ব এ আমাৰ আসলৰ ডিজাইনটো হ'ব আৰু ইয়াৰ লগতে আমাৰ মেখেলা আৰু ব্লাউজ পিস অ্যাটাচ থাকিব ইন্দু বাইদো হেল্লো অলপ ডাৰ্ক কালাৰৰ সেলফ পাৰি দুনি কটন দেখুৱাব ঠিক আছে এয়া হৈছে আমাৰ ব্লাউজৰ পিসটো এযোৰ ল'ব পাৰিব অনলি আপোনালোকে 1450 টকা কমেন্টত যি কৈ থাকে কিনে উলিয়াই দি থাকিবা হা हुदी लबा नाजाना जदि कटन नुनी सेल्फ बॉर्डर नेक्स्ट मैं देखाई দিব লৈছো এয়া হৈছে আপোনাৰ ৰয়েল ব্লু কালাৰ এযোৰ পদ্মিনী কটনৰ এযোৰ হৈছে মিসিং ডিজাইনৰ boya এযোৰ ৰয়েল ব্লু কালাৰৰ হেভি পদ্মিনী কটনৰ মেখেলা চাদৰ 40 গৰাকী জয়েন হৈ গল ইতিমধ্যে সকলোৱে লাইকৰ বাটনটো পটককে টিপি দিব এয়া হৈছে আমাৰ গাটো এনেদৰে বৰফি ডিজাইনৰ বুটাখিনি থাকিব আসলৰ ডিজাইনটো হৈছে এটো কাপোৰযোৰ পছন্দ হলে স্ক্ৰিনশ্বট মাৰিব এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 4550 টকা 4550 এটো আহিব ব্লাউজৰ পিছটো লগতে থাকিব এখন মেখেলাখন নলিনী বাইদেউ ভেৰি গুড ইভিনিং বহুত ধুনিয়া লাগিছে বা থ্যাংক ইউ সো মাচ আৰু কি চাব বিচাৰে কমেন্ট কৰি থাকিব মই দেখাই দি মজা লাগিছে বা থ্যাংক ইউ সো মাচ নেক্সট মই দেখাই দিব লৈছো এজো ওয়াশ কটন মেখেলা চাদৰ এজো হৈছে আপোনাৰ হেভি ওয়াশ কটন কালাৰটো হৈছে পিচ কালাৰ আৰু ইয়াতে আমাৰ গুটেই গাতে এনেদৰে পাত বুটাৰে মাল্টি কালাৰত বুটাখিনি বাছি দিয়া হৈছে আৰু আসলৰ ডিজাইনটো হৈছে এটো কাপোৰযোৰ পছন্দ হলে স্ক্ৰিনশ্বট ল'ব এজোৰ ল'ব পাৰিব মাত্ৰ 1600 টকা 1600 এইখন আহিব মেখেলা লগতে সাইড পটি আৰু ব্লাউজ পিস থাকিব 1600 তে পিচ কালাৰৰ খুব মৰম লগা ওয়াশ কটন জোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু প্ৰিমিয়াম ওয়াশ কটন হ'ব বহুত ধুনিয়া মেটেৰিয়েলত হ'ব सेल्फ बॉर्डर डिजाइनर डार्क कटन नुनी सेल्फ बॉर्डर नेक्स्ट मैं देखाई দিব লৈছো এজোৰ ডাৰ্ক কালাৰত এনেকুৱা ধৰণৰ এজোৰ নেভি ব্লু কালাৰৰ কটন নুনি দেখাই দিব লৈছো হোৱাইট কালাৰ আৰু এয়া হৈছে আমাৰ গুনাৰে ফুলখিনি কৰি দিছে আসলৰ ডিজাইনটো হৈছে এটো এয়া আমাৰ প্ৰিমিয়াম কটন নুনি হ'ব বহুত ধুনিয়া হয় ডিজাইনটো ৰেডি কৰি পিন্ধিলে তো বহুত ধুনিয়া লাগিব কবই নালাগে বিশেষকৈ কালাৰ কম্বিনেশনটো একেবাৰে ষ্টেণ্ডাৰ্ড হয় ইয়াতে অকল গুনা আৰু বগাৰে কৰি দিছে লগতে সাইড পটি আৰু ব্লাউজ পিস থাকিব ব্লাউজ পিসটো দিগেবানিয়ে কটনত থাকিব प्राइस तो होबो मात्र
2250 টকা 2250 লগতে অসমৰ ভিতৰত কমপ্লিটলি ফ্ৰী হোম ডেলিভাৰী আপোনালোকে লাভ কৰিব মুন সেতিয়া বাইদেউ হাই বুলি কৈছে হেল্ল' বাইদেউ জয়েন হোৱাৰ কাৰণে ধন্যবাদ সকলোকে কৈছো অকল মুন বাইদেউ বুলিকে নহয় সকলোৱে যিসকলে আহিছে আমাৰ কাপোৰসমূহ চাবলৈ কাৰণে জয়েন হৈছে সকলোৱে লাইক এটা কৰি পিনে তাৰপিছত আৰামছে কাপোৰখিনি চাই থাকক এজোৰ মেখেলা চাদৰ এজোৰ হৈছে হট পিংক এজোৰ ৰাণী পিংক কালাৰত হ'ব ইয়াৰে সাইড পটি ব্লাউজ পিছৰ হৈতে এই কাপোৰজোৰ ল'ব পাৰিব 3250 টকা 3250 এজোৰ ল'ব পাৰিব ডাৰ্ক কালাৰ কটন নুনি মেখেলা চাদৰ আপোনাৰ এনেকুৱা ধৰণৰ হ'ব এয়া হৈছে ডাৰ্ক কালাৰৰ কটন নুনি সেলফ বৰ্ডাৰ ডিজাইনত এজোৰ হ'ব এজোৰ চাব পাৰে মেহেন্দি গ্ৰীণ কালাৰত পিংকেৰে ইয়াতে সাইড বৰ্ডাৰটো ফিক্সকে বাছি দিছে বাকি গাত আমাৰ এনেদৰে বুটাখিনি থাকিব আসলৰ ডিজাইনটো হৈছে এটো আৰু ইয়াৰে মেখেলাখন হৈছে এইখন আৰু ব্লাউজ পিছটো এটা থাকিব এই কাপোৰজোৰ ল'ব পাৰিব আপোনালোকে অনলি 2550 2550 টকাত এজোৰ ল'ব পাৰিব কালাৰ অপচন আপোনাৰ এটো এটা কালাৰ আছে এটো হৰিণা কালাৰত এভেইলেবল আছে সাইড পটিটো আপোনাৰ এনেকুৱা ধৰণৰ হ'ব ফিক্সকে দেখা পাইছে এনেকুৱা ধৰণৰ সাইড পটিটো ফিক্সকে থাকিব কটন নুনিয়ে হ'ব সেম 2550 তে ল'ব পাৰিব 2550 টকা হিমাক্সি বাইদেউ হাইবা বুলি কৈছে হেল্ল' ব্ল্যাক টছত এৰি উইথ ওয়ার্ক জোড়া দেখুৱাব ঠিক আছে এয়া হৈছে আমাৰ ব্লাউজৰ পিছটো আৰু এই কাপোৰজোৰ ল'ব পাৰিব সেম 2550 টকা এগিজোৰ সেলফ বৰ্ডাৰ ডিজাইনত আছে নেক্সট আমাৰ ওয়াশ কটনত এজোৰ দেখুৱাই দিব লৈছো মুনমি বাইদেউ গুড ইভিনিং ভেৰি গুড ইভিনিং এয়া হৈছে আমাৰ দেখা পাইছে গাত আমাৰ আসলৰ ডিজাইনটো হৈছে এটো ইয়াৰে আমাৰ মেখেলাখন থাকিব এইখন আৰু লগতে সাইড পটি ব্লাউজ পিস থাকিব এই কাপোৰজোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1650 টকা 1650 এজোৰ ল'ব পাৰিব হোৱাইট কালাৰৰ ওয়াশ কটন হ'ব একদম আৰামদায়ক হ'ব পিন্ধিবলৈ কাৰণে নেক্সট এজোৰ হট পিংক কালাৰৰ মিচিং জোৰা এজোৰ দেখুৱাই দিব লৈছো গুড ইভিনিং বাবলি কৈছে ডেজি বাইদেউ ভেৰি গুড ইভিনিং মুনমি বাইদেউ ভেৰি গুড ইভিনিং সকলোকে স্বাগতম জনাইছো আজিৰ নতুন লাইভলৈ নেক্সট মই এজোৰ দেখুৱাব লৈছো হট পিংক কালাৰৰ মিচিং মেখেলা চাদৰ পিওৰ পদ্মিনী কটনৰ হ'ব ফুলখিনিও পদ্মিনী সূতাৰে বাছি দিয়া হৈছে ইয়াৰে লগত আমাৰ এখন মেখেলা থাকিব সেম চাদৰখনৰ আসলৰ দৰেই হ'ব আৰু সাইড পটি ব্লাউজ পিস থাকিব এই কাপোৰজোৰ মাল্টি কালাৰত ফুলখিনি কৰি দিছে ল'ব পাৰিব মাত্ৰ 3250 টকা 3250 এজোৰ ল'ব পাৰিব নেক্সট মই এজোৰ খুব মৰম লগা টসৰ মেখেলা চাদৰ এজোৰ দেখুৱাই দিব লৈছো এজোৰ আমাৰ ধুনিয়াকৈ দহি কৰি পিনে ৰেডি কৰি পিনে অনা হৈছে কিয়নো এই কাপোৰজোৰ আমি হেৰিত দিছিলো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিলো হেতু কাৰণে এই কাপোৰজোৰ ৰেডি কৰি পিনে পোষ্ট কৰো যিহেতু এজোৰ ৰেডি টু ওয়্যাৰ কৰাই পিনে দিছো একদম ডাট পিট খুব ধুনিয়া হ'ব মাতৃহালৰ বুৱা পিওৰ টসৰ মেখেলা চাদৰ হ'ব আৰু ইয়াতে আমাৰ ডবুৱা মাৰি পিনে এয়া মাল্টি কালাৰত বৈ দিয়া হৈছে সাইডৰ পটিকিটা লগাই দিয়া হৈছে গাটো এনেদৰে গোল গোল বুটা ঘনকৈ মাল্টি কালাৰ থাকিব আসলৰ ডিজাইনটো হৈছে এটো আৰু সাদৰখনত আমি ৰিহাদহি কৰি থোৱা হৈছে একদম পকাই পিনে দীঘলীয়াকৈ এনেদৰে ৰিহাদৰি কৰি দিয়া হৈছে আৰু এই পকাই পিনে ইমান দখৰমান কৰি পিনে হেডখত দহিটো বাটি দিয়ে হেতু কৰি দিয়া হয় আমাৰ কিন্তু এটো একেবাৰে ডাইৰেক্ট ৰিহাদহি কৰি দিয়া হৈছে আৰু ইয়াতে আমাৰ এয়া হৈছে ব্লাউজৰ ব্লাউজ পিসটো হাতৰ কাৰণে ডাঙৰকৈ থাকিব ডবুৱা মাৰি পাল্টি কালাৰ আৰু ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন মেখেলাখনত আপোনাৰ তলত আৰু ওপৰত দুটা জেগাত ডবুৱা মাৰি মাল্টি কালাৰ কৰি দিছে 8200 টকা হ'ব বাট যেহেতু ৰেডি টু ওয়্যাৰ হৈছে সো 350 টকা এক্সট্ৰা হ'ব পকুৱা ৰিহাদহি কৰাৰ কাৰণে আৰু মেখেলাটো ফলছ লগাই সিলাই থোৱা হৈছে সাইড পটিও লগোৱা হৈছে সব ৰেডি টু ওয়্যাৰ টোটাল 350 টকা হেতু কাৰণে 8550 টকাত এই কাপোৰজোৰ ল'ব পাৰিব কমপ্লিট ৰেডি টু ওয়্যাৰ পাব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব নেক্সট আমাৰ পিওৰ নুনিৰ চাদৰ এয়া আপোনাৰ পাৰি নিদিয়া চাদৰ বহুতে বিচাৰি আছিল এখন পাৰি নিদিয়া চাদৰ আহিছে পিওৰ নুনিত হ'ব আৰু এয়া আমাৰ চাদৰখন গুটেই গাতে আপোনাৰ এনেদৰে বুটাখিনি থাকিব আৰু এই বুটাটো আমাৰ আসলটোৰ ঘাইটোৰ লগত সংমিশ্ৰণ এনেকুৱা ধৰণৰ একে কালাৰতে গুটেই বুটাখিনি বাছি দিছে আসলটো যেনেকুৱা ধৰণৰ পটিকিটা দিছে হেনেকুৱা ধৰণৰ গাৰ বুটাকিটা কম্বিনেশন কৰা হৈছে আৰু এই পাৰি নিদিয়া চাদৰখন ল'ব পাৰিব আপোনালোকে 2250 টকা 2250 ল'ব পাৰিব পিওৰ নুনিৰ হ'ব আৰু এটা কম্বিনেশনত আহিছে এয়া আপোনাৰ ইয়েলো ব্লু এণ্ড ৰেড কালাৰ কম্বিনেশনত হ'ব সেমে হয় ডিজাইনটো এখনো সেম 2250 টকা ল'ব পাৰিব যদি ভাল লাগিছে ল'ব পাৰে আমাক বহুতে ববলে কাৰণে কৈ আছিল হেতু কাৰণে নতুনকৈ বুৱা হৈছে পছন্দ হলে ল'ব পাৰিব টস কটন দেখুৱাবচোন বা ঠিক আছে দেখুৱাই দিম বাৰু আৰু গুড ইভিনিং বা ভেৰি গুড ইভিনিং উষা বাইদেউ
জয়েন হোৱাৰ কাৰণে সকলোকে ধন্যবাদ যিসকলে জয়েন হৈ গৈছে ইতিমধ্যে যোনসকলে আৰু যোনসকলে হোৱা নাই সোনকালে হৈ ল'ব নেক্সট মই দেখুৱাই দিব লৈছো এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনিৰ হ'ব আৰু এয়া হৈছে আমাৰ সাইডৰ পাৰিগিটা চাদৰৰ পাৰিগিটা এনেকে সাইড পটি হিচাপে আপোনালোকে লগাই ল'ব পাৰিব খুব ভাল লাগিব আৰু মেখেলাখন হৈছে আপোনাৰ নুনিত টছ বুৱা হৈছে আৰু ইয়াতে আমাৰ কালাৰিং টছটো বুৱা নাই যিহেতু নৰ্মেল টছটোৱে বৈছে হেতু কাৰণে কালাৰটো আপোনাৰ নৰ্মেল টছৰ নিচিনাই হৈ গৈছে কিন্তু কালাৰিং টছটো বৈ দিলে মানে বেলেগ বেলেগ কালাৰ হৈ যায় আৰু ইয়াৰে আমাৰ মেখেলাখন হৈছে এখন আৰু ব্লাউজ পিছটোৰ কাৰণে এটা পটি থাকিব খুব ধুনিয়া জোৰা হ'ব এইযোৰ ল'ব পাৰিব 4700 টকা 4700 ত এই জোৰাযোৰ ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব আৰু কি চাব আপোনালোকে কমেন্ট কৰি থাকিব বা ব্লু নুনি কটন জোৰ আকৌ এবাৰ দেখুৱাবচোন ঠিক আছে মই দেখুৱাই দিম নেভি ব্লু কালাৰ জোৰ কথা কৈছে নেক্সট মই দেখুৱাই দিব লৈছো এয়া হৈছে ৰঙা বুটা থকা পিওৰ মাছৰাইজ কটনৰ মেখেলা চাদৰ একদম সফট এণ্ড কমফৰ্টেবল হ'ব আৰু একেবাৰে সুপাৰ সফট মেখেলা চাদৰ হয় এই মাছৰাইজ কটনখিনি এখন হ'ব মেখেলাখন লগতে সাইড পটি গিটা এগিটা আৰু ব্লাউজ পিছটোৰ কাৰণে আপোনাৰ সাইড পটি গিটাৰ তুলনাত অকনমান ডাঙৰকৈ কৰি দিছে আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1650 টকা 1650 ত এইযোৰ ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব নেক্সট এযোৰ মই পিওৰ টছৰ মেখেলা চাদৰ এযোৰ দেখুৱাই দিব লৈছো এইযোৰো বহুত আনকমন হয় বহুত মৰম লগা এইযোৰো ৰেডি টু ওয়্যাৰ কৰি পিনে দিছো আৰু এই কাপোৰযোৰত আমাৰ এনেকুৱা ধৰণৰ মণি দহি কৰি দিয়া হৈছে মানে এটাত আপোনাৰ মণি থাকিব আৰু বাকিটো আপোনাৰ দহিখিনি কৰি দিয়া হৈছে যেহেতু ইয়াত দুটা কালাৰ আছে সো দুটা বিভিন্ন মাল্টি কালাৰত মাল্টি মানে কি আৰু দুটা কালাৰত দহি গিটা কৰি দিছে আৰু গুণা আছে যেহেতু সো অলপমান ইয়াতে গুণাটো দি দিছে আমাৰ দহিখিনি কিন্তু জুনে জুনে কৰে চাৰিজনে আছে মানে দহি কৰা আমাৰ চাৰিজনে বহুত ধুনিয়াকৈ দহি সহিবিলাক কৰি দিয়ে গুটেই কিজনৰ দহি সহিবিলাকে বহুত ধুনিয়া হয় আৰু যি সকলে আমাক ৰেডি টু ওয়্যাৰ কৰি মেলি পিনে অৰ্ডাৰ প্লেস কৰে গৈ পিনে পাইছে গৈ সবে ইমান ধুনিয়া ধুনিয়া মানে আমাক মানে WhatsAppত সবে গৈ পোৱাৰ পিছত ইমান ধুনিয়াকে কয় ইমান ভাল আপোনালোকৰ ৰেসপন্স বিজৰ ওপৰত কাপোৰ ললো বুলি ভাল লাগিছে আপোনালোকৰ পৰা ইমান প্ৰম্পট হয় বুলি আমাৰ সাৰ্ভিসটো হেতু কাৰণে বহুত বেছি ভাল লাগে আৰু এনেকৈ সদায় আপোনালোকক দি যাবলৈ কাৰণে উৎসাহ বাঢ়ে সো হেতু কাৰণে সকলোকে ধন্যবাদ যি সকলে বিশ্বাসত আমাৰ পৰা অৰ্ডাৰ প্লেস কৰি আহি আছে আজিলৈকে আৰু আপোনালোকক ভাল ভাল কাপোৰ মই দি থাকিব পাৰিছো হেতু কাৰণে সকলোকে ধন্যবাদ ইমান অৰ্ডাৰছ দি থাকাৰ কাৰণে সো নেক্সট মই দেখুৱাই দিব লৈছো এইযোৰ কমপ্লিট ৰেডি টু ওয়্যাৰ এয়া হৈছে আমাৰ মেখেলাখন আপোনাৰ হেভি ব্ৰকেট ডিজাইনত হ'ব ইয়াতে আমাৰ সি গ্ৰীন কালাৰ আৰু হট কি বুলি কয় ৰাণী পিংক কালাৰত কম্বিনেশনটো কৰি দিয়া হৈছে মেখেলাখন হৈছে এইখন এইটো আহিব আমাৰ ব্লাউজৰ পিছটো বাকি সাইডৰ পটিটা আৰু চাদৰখনৰ আঁচলটো আৰু মেখেলাখনত ফলস লগাই কমপ্লিট ৰেডি টু ওয়্যাৰ কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ ল'ব পাৰিব 7500 টকা আৰু ৰেডি টু ওয়্যাৰ 350 এক্সট্ৰা হ'ব সো 7850 টকাত এই কাপোৰযোৰ ল'ব পাৰিব বুটা গিটা আপোনাৰ মাজৰ বুটা গিটা এনেকুৱা ধৰণৰ হ'ব একদম মৰম লগা বুটা একেটা কালাৰতে দুটা দুটা কৰি দিছে মানে একেটা বুটাতে এটা গুণা এটা পিংক এটা গুণা আৰু এটা সি গ্ৰীন সো এই তিনটা কম্বিনেশনতে থাকিব কাপোৰযোৰ বহুত ইউনিক আৰু মৰম লগা হ'ব নেক্সট মই এযোৰ ব্ল্যাক কালাৰৰ মিচিং মেখেলা চাদৰ এযোৰ দেখুৱাই দিব লৈছো মাটিহালৰ বুৱা হ'ব আমাৰ সকলো কাপোৰ আমাৰ পিওৰ হ'ব আমাৰ কোনো ধৰণৰ আপোনালোক মিক্স নাথাকে আৰু আমি যোনটো কো মেটেৰিয়েলটো মই লাইভতে কৈয়ে দিও এয়া হৈছে আমাৰ হুটা ফুলৰে ওয়াৰ্ক কৰা পিওৰ পদ্মিনী কটনৰ মাটিহালৰ মিচিং মেখেলা চাদৰৰ সাইডৰ পটিগিটা এনেকুৱা ধৰণৰ ফুল পটি বিচনি ঘাই থাকিব আৰু মেখেলাখন হৈছে এখন একদম হেভি জোৰা হ'ব পুৰা ডিএমসি হুটাৰে ফুল কৰা নিচিনা খুব ধুনিয়া হয় কাপোৰযোৰ এইযোৰ ল'ব পাৰিব 4650 টকা 4650 ত ল'ব পাৰিব একদম ডিএমসি হুটাৰে ওয়াৰ্ক কৰা নিচিনা এয়া হুটা ফুলৰে মেখেলা চাদৰ হ'ব টছ কটনৰ জোৰা আৰু দেখুৱাব কৈছিল সো মই আৰু দেখুৱাই দিম ভালনে মোৰ খবৰ ভাল পূৰ্ণিমা বাইদেউ আপোনালোক সকলোৰে আশীৰ্বাদ আৰু মৰমত মোৰ খবৰ একেবাৰে ভালে থাকে আৰু এযোৰ মই লৈছো খুব ধুনিয়া হয় ধন্যবাদ বাইদেউ নেক্সট আমাৰ দেখুৱাই দিব লৈছো এযোৰ টছ কটন এযোৰ ল'ব পাৰিব 1450 টকা এখন মেখেলাখন থাকিব আৰু এটো ব্লাউজ পিছটো এজনে হে খুলি পিনে মেছেজটো চাই থাকাচোন দেখাই দিয়া তাই কেনেকৈ চাই আৰু মেছেজটো চাই পিনে কাপোৰবিলাক উলিয়াইবলৈ কাৰণে শিকাই দিয়াচোন এনেকৈ শিকাই দিলে মানেহে জানিব তেহেতি নেক্সট মই দেখুৱাই দিব লৈছো এই কাপোৰযোৰ হৈছে আপোনাৰ ৰেড কালাৰৰ পদ্মিনী কটন এইযোৰো মাটিহালৰ বুৱা হ'ব বাট ব্ল্যাক কালাৰৰ তুলনাত এই কাপোৰযোৰ ফুলখিনি একদম সিম্পল হয় প্লাস ইয়াৰে যোনটো ঘাই হয় ঘাইটো আপোনাৰ হাফ পটি থাকিব জাস্ট দুটা কালাৰত বৈ দিছে আৰু ইয়াৰে আমাৰ মেখেলাখন এইখন আৰু সাইড পটি ব্লাউজ পিস একেবাৰে সিম্পল হ'ব সো এই কাপোৰযোৰ প্ৰাইসটো মাত্ৰ 2850 আৰু স্টাৰ্টিং ৰেঞ্জটোৱে মিচিং কাপোৰৰ 2850 হয় এই কাপোৰযোৰ নিচিনা ফুল হ'ব 2850 কাপোৰবিলাক নেক্সট মই আৰু এযোৰ পিওৰ টছৰ মেখেলা চাদৰ দেখুৱাই দিব লৈছো এইযোৰ আপোনাৰ
অফাৰত দি থকা হৈছে খুব ধুনীয়া ডাঠপিঠ সকলো কাপোৰে আমাৰ ধুনীয়াকৈ ডাঠপিঠ হ'ব জাস্ট মাৰ নিদিয়াৰ কাৰণে অকনমান লাহি পাহি হয় কাপোৰটো কিন্তু এনে ডাঠপিঠ হ'ব আৰু প্ৰাইস এয়া আমাৰ আসলৰ ডিজাইনটো এখন মেখেলাখন হৈছে এইখন ধুনীয়া মাল্টি কালাৰ এই কাপোৰজোৰ ল'ব পাৰিব 6500 টকা 6500 এইটো আহিব আমাৰ ব্লাউজৰ পিচটো এখন হ'ব মেখেলাখন যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লৈ WhatsAppত পঠিয়াই দিব পাৰিব নেক্সট এজোৰ প্ৰিমিয়াম কটন কেঁচা পাটৰ মেখেলা চাদৰৰ এজোৰ মেখেলা চাদৰ দেখুৱাব লৈছো এয়া হৈছে আমাৰ চাদৰখন গাত এনেদৰে বুটাগিটা আপোনাৰ ডাঙৰ ডাঙৰকৈ সিলভাৰ আৰু ইয়েল্লোত থাকিব বাকি আসলৰ ডিজাইনটো এইটো কালাৰটো বহুত ধুনীয়া একদম লাইট এশ কালাৰত হ'ব ইয়াৰি আমাৰ আজি এজোৰ আহিছে বাইদেউ ধন্যবাদ মুনমি বাইদেউ অৰ্ডাৰ দিয়াৰ কাৰণে কেনেকুৱা পাইছে জনাব একিটা সাইড পটি ব্লাউজ পিস থাকিব আৰু এই কাপোৰজোৰ ল'ব পাৰিব মাত্ৰ 2850 টকা কটন কেঁচা পাটৰ হ'ব আৰু এজোৰ কটন কেঁচা পাটৰ মেখেলা চাদৰ দেখুৱাই দিব লৈছো এজোৰ আপোনাৰ বেবি গ্ৰীণ কালাৰত হ'ব একদম বেবি গ্ৰীণ বুলিয়ে কৈ দিছো আৰু মানে একেবাৰে পাতলা গ্ৰীণ হ'ব মানে বগাৰ নিচিনা গ্ৰীণ আৰু ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন সাইড পটি ব্লাউজ পিস য়েল্লো আৰু পিংক বুটাখিনি কৰি দিয়াত কাপোৰজোৰ বহুত ধুনীয়া লাগিছে প্ৰাইসটো 2850 টকা ল'ব পাৰিব 2850 रुपीस অনলি নেক্সট মই দেখুৱাই দিব লৈছো এজোৰ হৈছে আপোনাৰ পিংকতে পিংক ফুল কৰি দিয়া এৰি কটন 1400 টকা যোনটোৰ প্ৰাইস আমি ৰাখিছো একদম হুনকালে এই কাপোৰবিলাক আপোনালোক সকলোৱে হুনকালে লয় আৰু ৰাফ ইউজ কৰিবলৈ বিশেষকৈ সবে লয় এখন মেখেলা সাইড পটি ব্লাউজ পিস আৰু প্ৰাইসটো হ'ব মাত্ৰ 1400 টকা স্ক্ৰিনশ্বটটো লৈ পঠিয়াই দিব এজোৰ ওয়াশ কটনৰ দেখুৱাব লৈছো এজোৰ হৈছে লেমন গ্ৰীণ কালাৰৰ এজোৰ ওয়াশ কটন হ'ব এজোৰ ল'ব পাৰিব মাত্ৰ 1550 টকা 1550 এখন মেখেলা সাইড পটি আৰু ব্লাউজ পিস থাকিব স্ক্ৰিনশ্বটটো লৈ আমাক WhatsAppত পঠিয়াই দিব যদি কাপোৰবিলাক পছন্দ হৈছে বা যদি সংগ্ৰহ কৰিব বিচাৰিছে পেৰট গ্ৰীণ ঘন ফুলৰ মিক্সিং মেখেলা চাদৰ দেখুৱাব ঠিক আছে বাৰু নেক্সট মই এজোৰ একেবাৰে পাতলা গ্ৰীণ কালাৰৰ কটন নুনিত প্ৰিমিয়াম কটন নুনি এজোৰ দেখুৱাব লৈছো গাত আপোনাৰ সৰু সৰু বুটা থাকিব আৰু আসলৰ ডিজাইনটো হৈছে এটো ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন ইয়াৰে ফুলৰ কম্বিনেশনটো আপোনাৰ হৰিণা কালাৰ আৰু সিলভাৰ কালাৰে কৰি দিছে একদম আনকমন কম্বিনেশন হয় একদম মৰম লগা ইয়াৰে আমাৰ ব্লাউজ পিস এটা থাকিব আৰু এই কাপোৰজোৰ ল'ব পাৰিব আপোনালোকে 2250 টকা 2250 এজোৰ ল'ব পাৰিব পিংক কালাৰৰ ওয়াশ কটন এজোৰ দেখুৱাই দিব লৈছো বহুত দিন হৈ গল মই পিংক কালাৰটো বহুত দেখাও কিন্তু এগিদিন পিংকটো হিমান দেখুৱা হোৱাই নাই সো এই কাপোৰজোৰ ওয়াশ কটনত আনিছো পিংক কালাৰত নেভি ব্লু এন্ড সিলভাৰ ওয়াৰ্কত হ'ব আসলটো ডাঙৰ ফুল আছে অকনমান বাকি গাটোত আমাৰ সৰু সৰু মিহি বুটা হ'ব মেখেলাখন হৈছে এইখন দেখা পাইছে নে বাৰু মেখেলাখন আৰু ইয়াৰে আমাৰ সাইড পটি ব্লাউজ পিস থাকিব এই কাপোৰটো আপোনালোকে ল'ব পাৰিব অনলি 1600 টকাত এইজোৰ ল'ব পাৰিব ওয়াশ কটনজোৰ পছন্দ হলে স্ক্ৰিনশ্বট ল'ব সিঙ্গল চাদৰ দেখুৱাব কৈছে কেছবছাৰ ৰঙা ডিজাইনৰ এয়া হৈছে কেছবছাৰ ৰঙা সেমিনুনি সিঙ্গল চাদৰ আৰু এই চাদৰখন ল'ব পাৰিব আপোনালোকে মাত্ৰ 1400 টকা 1400 ল'ব পাৰিব মাল্টি কালাৰ ওয়াৰ্ক কৰা সেমিনুনি সিঙ্গল চাদৰ হ'ব এখন চাদৰ দেখুৱাই দিব লৈছো এখন আপোনাৰ গেৰো ডিজাইনত হ'ব সাইড পটিটো আপোনাৰ এনেদৰে থাকিব ৰঙা আৰু ব্লু কালাৰত এনেকুৱা ধৰণৰ ইয়াৰে সাইডৰ পটিটো বৈ দিয়া হৈছে গেৰো ডিজাইনত হ'ব সেমিনুনি চাদৰ 1650 টকাত এখন ল'ব পাৰিব 1650 এখন চাদৰ হ'ব এখন লেভেন্ডাৰ কালাৰৰ পাৰিত হ'ব আসলটোত আপোনাৰ ফুলটো আছে বাকি গাটো আপোনাৰ প্লেইন হ'ব এখন ল'ব পাৰিব 1300 টকা 1300 ত এখন ল'ব পাৰিব এখন গ্ৰীণ কালাৰৰ দেখুৱাই দিব লৈছো সেম আপোনাৰ কেছবছা ডিজাইনৰ সেমিনুনি সিঙ্গল চাদৰ হ'ব এখনো ল'ব পাৰিব 1400 টকা 1400 ত এখন ল'ব পাৰিব এই ব্লু কালাৰৰ কাপোৰজোৰ পুনৰ এবাৰ দেখুৱাই দিব কৈছিল কটন নুনি প্ৰিমিয়ামত সো মই আকৌ এবাৰ দেখুৱাই দিব লৈছো এই কাপোৰজোৰ ল'ব পাৰিব 2250 টকা 2250 रुपीस কালাৰটো বহুত ধুনীয়া কুলাৰ নিচিনা ব্লু কালাৰ এটো কুলাৰ নিচিনা ব্লু কালাৰ হ'ব পুৰা নেভি ডাৰ্ক ব্লু আৰু ইয়াৰে আমাৰ আসলৰ পোৰশনটো ধুনীয়া গাৰ বুটাখিনিও বহুত বেছি ধুনীয়া আৰু কাপোৰটো একদম ষ্টেণ্ডাৰ্ড কিন্তু ডাৰ্ক কালাৰত হ'ব প্ৰাইসটো হ'ব মাত্ৰ 2250 টকা পছন্দ হলে স্ক্ৰিনশ্বট ল'ব নেক্সট আমাৰ পিওৰ নুনি মেখেলা চাদৰ দেখুৱাব কৈছিল পিওৰ নুনি দেখুৱাব লৈছো এয়া আপোনাৰ একদম ঘনকৈ বুটাখিনি আছে দেখা পাইছেনে নাই জানো পাই বগা যে কাপোৰজোৰ ইয়াতে বগা আৰু সিলভাৰৰ ফুল কৰিছে জাস্ট 2 আঙুল পিছে ইয়াতে একদম ঘন
কন বুটা বাছি দিয়া হৈছে ইয়াৰে আমাৰ গাৰ পোৰ্শনটোত আপোনাৰ খুবেই হেভিকৈ আছে আচলৰ ডিজাইনটো হৈছে এটো বাকি সাইডৰৰ সাইডৰ পটিকিটা একিটা লগাই লৈ ৰেডি কৰি মেলি পিন্ধিলে কাপোৰজোৰ বহুত বেছি ভাল লাগে আৰু ইয়াৰে মেখেলাখন হৈছে এখন আৰু ব্লাউজ পিসটো হ'ব এটো এজোৰ লব পাৰিব 4550 টকা 4550 লব পাৰিব অকনমান যদি কম ফুলৰ লাগে তেতিয়াহলে আৰু অলপমান কমত পাই যাব এজোৰ অকনমান কম ফুলত হ'ব এজোৰ হৈছে আপোনাৰ এনেকুৱা ধৰণৰ হ'ব এজোৰ গাত আপোনাৰ বুটাখিনি আছে কিন্তু অকনমান দূৰে দূৰে আছে হেজোৰৰ তুলনাত মানে প্ৰায় আপোনাৰ সেই কাপোৰজোৰতকৈ দুগুণ দূৰে দূৰে আছে ইয়াৰে মেখেলাখন হৈছে এইখন আৰু ইয়াৰে আমাৰ ধৰি লওক সেই কাপোৰজোৰত 2 আঙুল পিছে পিছে আছিল নহয় ইয়াতে চাওক আপোনাৰ 4 আঙুল মান পিছে পিছে আছে এখন মেখেলা প্ৰাইস আহিব এজোৰ 4150 টকা 4150 এৰি ফুলৰ পিওৰ টছ মানে কুলা টছৰ মেখেলা চাদৰ দেখুৱাব কৈছিল এজোৰ দেখুৱাই দিব লৈছো গাটোত আপোনাৰ এনেদৰে বুটাবিলাক থাকিব হোৱাইট ব্ল্যাক এন্ড এৰি এয়া দেখা পাইছেনে বাৰু আৰু ইয়াতে আচলৰ ডিজাইনটো হৈছে এটো কাপোৰটো বহুত প্ৰিমিয়াম বহুত ধুনিয়া হয় একদম আনকমন মেখেলা চাদৰ এবিলাক পিন্ধিলে মানে আপোনালোকক মানে সোৱা চাই থাকিব কি পিন্ধিলে এজোৰ কি মানে এটো আৰু ইয়াৰে মেখেলাখন হৈছে এইখন আৰু লগতে ব্লাউজ পিসটোৰ কাৰণে সিম্পল এটা পটি দি দিছে কাপোৰজোৰ ভাল লাগিলে স্ক্ৰিনশ্বট লব 7500 ত এজোৰ লব পাৰিব 7500 টকা আহিব এজোৰ প্ৰাইসটো কটন টছৰ মেখেলা চাদৰ আৰু দেখুৱাই দিব কৈছিল সো একেবাৰে খুলি খুলি দেখাই থাকিলে মানে তো সময়টো যাবইগে হেতু কাৰণে মই আপোনালোকক কালাৰ অপচনস কিটা দেখুৱাই দিছো যেনেকে ভাল লাগে আপোনালোকে স্ক্ৰিনশ্বটটো মাৰি WhatsAppত যোগাযোগ কৰি সংগ্ৰহ কৰি লব পাৰিব আৰু মই লাইভত দেখুৱা কালাৰটোৰ হৈতে কাপোৰ একেই হয় আপোনালোকে লাইভত সোৱা পিছত আপোনালোকে আৰু বেলেগকে লাইভত দেখুৱা কাপোৰখিনিৰ ফটোটো নিবিচাৰিব কিয়নো ফটোজটো দিলে মানে লাইভত কৈ কাপোৰৰ ফটোটো আমাৰ হেৰিত বেলেগ হৈ যায়গে ক্যামেৰাত সো হেতু কাৰণে লাইভত যোনটো কালাৰ দেখুৱাইছো এক্স্যাক্টলি একেই হয় কিন্তু ক্যামেৰাত ফটোটো বেলেগ বেলেগ আহে হেতু কাৰণে আপোনালোকে লাইভত দেখুৱা কাপোৰটো লাগিলে আপোনালোকে 2-3 বাৰ মান চাই লব লাইভটো আপোনালোকে প্লিজ আৰু ফটোজ তেনেকে নিবিচাৰিব লাইভত দেখুৱাখিনি কাৰণ কালাৰ বেলেগ আহি যায় পিছত আপোনালোকে চয়েস কৰিবলৈ কনফিউজ হৈ যায় যে কালাৰ কোনটো হয় বুলি ফটোত দিয়া কালাৰটো হয় নে লাইভত দেখুৱা কালাৰটো হয় বাট ফটোত ক্যামেৰাত কালাৰ বেলেগ আহে সকলোৱে গম পায় অলপ কিন্তু লাইভত ভিডিও কৰি আছো যে হেতু কাৰণে এক্স্যাক্টলি একেই আহে সো আপোনালোকে লাইভটোৱে চাই লব দেই নেক্সট মই এজোৰ দেখুৱাইছো ওয়াশ কটন হ'ব হেভি ওয়াশ কটন এই কাপোৰজোৰ লব পাৰিব 1550 টকা 1550 এজোৰ লব পাৰিব স্ক্ৰিনশ্বটটো লৈ পঠিয়াই দিব যদি পছন্দ হৈছে নেক্সট আমাৰ পদ্মিনীত আসাম পাট বুৱা ডাৰ্ক গ্ৰীন কালাৰৰ এজোৰ মেখেলা পেৰট গ্ৰীন কালাৰৰ এজোৰ মেখেলা চাদৰ দেখুৱাই দিব লৈছো উইথ পিওৰ DMC ৱৰ্ক সো এজোৰ হৈছে আপোনাৰ কি বুলি কয় বৰফি ডিজাইনৰ ঘাইত এনেকুৱা ধৰণৰ হ'ব পেৰট গ্ৰীন ঘন ফুলত মিসিং মেখেলা চাদৰ দেখুৱাব বুলি কৈছিল হিমাশ্ৰী বাইদেউ এজোৰ চাব পাৰে পেৰট গ্ৰীন কালাৰত খুব ধুনিয়া কাপোৰ পাটৰ কাপোৰ গ্ৰীন নহলে কফিত দেখুৱাবচোন ঠিক আছে এজোৰ দেখাব লৈছো এজোৰ হৈছে আপোনাৰ পিওৰ পদ্মিনীত আসাম পাট বুৱা এজোৰ DMC উটাৰে ৱৰ্ক কৰা মিসিং মেখেলা চাদৰ হ'ব গাত আপোনাৰ তিনিটাকৈ বুটা আছে আচলৰ ডিজাইনটো হৈছে এটো কাপোৰজোৰৰ মেখেলাখন হৈছে ব্লাউজ পিসটো হ'ব এটো আৰু মেখেলাখন হৈছে এইখন এই কাপোৰজোৰ লব পাৰিব 8550 টকা 8550 এজোৰ লব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বট লব নেক্সট আমাৰ দেখুৱাব লৈছো এজোৰ হৈছে ডাইড মিক্স টছৰ মেখেলা চাদৰ কালাৰটো বহুত মৰম লগা হয় দেখিবলৈ কাৰণে আপোনাৰ নুনি জোৰা নিচিনাও লাগিব আপোনালোকে যদি মেলি পিনে পিন্ধে তেতিয়া অলপ ট্ৰান্সপাৰেন্ট থাকিব যেহেতু মিক্স টছৰ মেখেলা চাদৰ বিলাক পিওৰ টছতকৈ অলপ ট্ৰান্সপাৰেন্ট থাকে ইয়াৰে আমাৰ মেখেলাখন হৈছে এখন আৰু এইগিটা সাইড পটি ব্লাউজ পিস অ্যাটাচ থাকিব প্ৰাইস আহিব এজোৰ 3000 টকা 3000 ত এজোৰ লব পাৰিব কটন নুনি এজোৰ দেখুৱাব লৈছে একেবাৰে লাইট ধুনিয়া কালাৰত প্লিজ কটন কেঁচা পাট লাইট পিংক কালাৰত দেখুৱাব ঠিক আছে লৈ আনিব হি কটন কেঁচা পাটটো লাইট পিংক কালাৰত নেক্সট মই দেখুৱাই দিব লৈছো এজোৰ হৈছে আপোনাৰ কটন নুনি নরমাল কটন নুনি 2000 টকাত এজোৰ লব পাৰিব 2000 আৰু ফ্ৰী হোম ডেলিভাৰী আমাৰ শিপিং চাৰ্জেস বিলাক ইয়াতে ইনক্লুডেডে থাকে আপোনালোকক আৰু এক্সট্ৰা চাৰ্জেস কোনো ধৰণৰ দিবই দৰকাৰ নাই জাস্ট যদি ৰেডি টু ওয়্যাৰ লাগে ৰেডি টু ওয়্যাৰ তোৰ কাৰণে 250 এক্সট্ৰা হ'ব নরমাল দহি আৰু পকোৱা দহি আৰু মনি দহি হলে মানে 350 এক্সট্ৰা হ'ব নেক্সট আমাৰ দেখুৱাব লৈছো এয়া হৈছে এজোৰ খুব মৰম লগা পিওৰ কটনৰ মানে পিওৰ মাছৰাইজ কটনৰ মেখেলা চাদৰ হ'ব আৰু এই কাপোৰজোৰ লব পাৰিব 1650 টকা একিটা সাইড পটি ব্লাউজ পিস 1650 টকাত এজোৰ লব পাৰিব কফি কালাৰৰ পিওৰ পাটৰ মেখেলা চাদৰ দেখুৱাব কৈছিল এজোৰ কফি কালাৰৰ দেখুৱাব লৈছো
এখন হৈছে আমাৰ চাদৰখন মেখেলাখন তুলি দিয়াচোন এখন আছে আমাৰ চাদৰখন আপোনাৰ এনেদৰে হ'ব একদম ডাৰ্ক কফি কালাৰত হ'ব অলনি গুণাৰে ফুলখিনি কৰি দিয়া হৈছে এয়া একদম ঘন বুটাত থাকিব গুণাৰে ফুল কলকি ডিজাইনৰ সৰু সৰুকৈ বুটাখিনি এনেদৰে কৰি দিয়া হৈছে অলনি গুণাৰে ৱৰ্ক কৰা পিয়ৰ পাটৰ মেখেলা চাদৰ এইকিটা হৈছে চাদৰৰ সাইডৰ প্ৰতিকিটা মেখেলা আৰু ব্লাউজ পিস থাকিব আৰু এই কাপোৰটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 9200 টকা 9200 ল'ব পাৰিব পিয়ৰ পাটৰ মেখেলা চাদৰ হ'ব এই কাপোৰজোৰত আপোনালোকে সকলো কাপোৰতে আমাৰ এয়া ওয়ালকুছি ল্যাব টেষ্ট সাৰ্টিফিকেট পাব দে ল্যাব টেষ্ট এয়া বাৰকোড আৰু সিল্ক মাৰ্ক তিনিওটা থাকিব আমাৰ সকলোখিনি কাপোৰতে পিয়ৰ ওয়ালকুছি মেড হ'ব এবিলাক একদম পিয়ৰ মানে পিয়ৰ অসম পাটৰ মেখেলা চাদৰ নেক্সট মই দেখুৱাই দিব লৈছো গ্ৰীন কালাৰত এজোৰ এনেকুৱা সিম্পলত লাগিলেও পাই যাব কিন্তু মই সিম্পলতে সেম গ্ৰীনত নেদেখাও আৰু অলপ বেলেগ বুটিক ষ্টাইল এজোৰ দেখুৱাই দিব লৈছো কিয়নো পাটৰ কাপোৰ এনেও কমকে দেখুৱা হয় আমাৰ আপোনালোকে কৈছে যদি অলপমান ভেৰাইটিছে দেখুৱাই দিও গ্ৰীন আৰু কফিত কালাৰত দেখাব কলে এনেকুৱা ধৰণৰ বেলেগ কালাৰ অপচন পাই যাব আৰু হেনেকুৱা ধৰণৰ বেলেগ কালাৰ অপচন পাই যাব মই জাস্ট ডিজাইন বেলেগ বেলেগ দেখুৱাই দিছো এয়া হৈছে আপোনাৰ বুটিক ষ্টাইল মেখেলা চাদৰ এইবিলাকৰ কিন্তু ফটোজ দিয়া নহয় দে আমাৰ পাটৰ কাপোৰৰ ফটোজ একেবাৰে দিয়া নহয় আপোনালোকৰ যদি লাগে আহিমেলিহে লবলে যিসকলে লয় আহিমেলি পিনে লয় আৰু ফটোজ দি পিনে আমি অৰ্ডাৰ নলও পাটৰ কাপোৰৰ অসুবিধা হয় যে যিমান চালেও হেপা নপলাই আৰু চাই পিনে ফটোত বা হেৰিত অৰ্ডাৰ দিবলে কাৰণে কোনোৱে নোৱাৰে আজিৰ লোকে চাগে হে 2-3 গৰাকী মানে দিছে হেনেকে কিন্তু এনে কোনো নোৱাৰে তেনেকে আৰু এয়া হৈছে আমাৰ ব্লাউজৰ পিসটো ব্লাউজৰ হাতত তিনিটা ফুল থাকিব বহুত ডাঙৰকৈ আৰু লগতে এখন আহিব ইয়াৰে মেখেলাখন কাপোৰজোৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব এই কাপোৰজোৰ ল'ব পাৰিব 12800 টকা বা 12500 মান আহিব আৰু এখন আহিব ইয়াৰে মেখেলাখন পছন্দ হলে স্ক্ৰিনশ্বট ল'ব 12500 এইজোৰ ল'ব পাৰিব ধৰি লওক এই কাপোৰজোৰ হৈছে আপোনাৰ এন্টিক গুণা আৰু গ্ৰীনতে গ্ৰীন কালাৰৰ ফুল কৰা পিয়ৰ পাটৰ মেখেলা চাদৰ আৰু এগেইন কোনোটো কাপোৰতে আমাৰ এই তিনিটা বস্তু নথকা নহব সকলো কাপোৰতে আমাৰ এই তিনিটা বস্তু চাব এই তিনিটা বস্তুৰে প্ৰকৃত হৈছে আমাৰ পাটৰ কাপোৰৰ সিন এয়া হৈছে আমাৰ অসমত বোৱা পিয়ৰ ওয়ালকুছি মেড মেখেলা চাদৰ হ'ব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব নেক্সট আমাৰ দেখুৱাই দিব লৈছো এই কাপোৰজোৰ হৈছে ডাইড মিক্স টছৰ মেখেলা চাদৰ নাইস কালেকশন বা থ্যাংক ইউ বা ৰেড মিসিং দেখুৱা বা ঠিক আছে মই দেখুৱাই দিম বাৰু এইজোৰ হৈছে ডাইড মিক্স টছৰ মেখেলা চাদৰ এইজোৰ ল'ব পাৰিব 3150 টকা 3150 এইকিটা সাইডৰ প্ৰতিকিটা এই কাপোৰজোৰ মানে এগৰাকীয়ে বিচাৰিছিলে বাৰু যেতিয়া মই হেদিনাখন দেখাইছিলো আৰু এদিন যেতিয়া নতুনকে আহিছিলে কালিনে পুৰখি চটকি মানে দেখুৱাইছিলো সাগে তা কালি মানে এগৰাকীয়ে সুধিছিলে কাপোৰজোৰ আছে নেকি বুলি আছে বুলি কৈ পিনে 6250 টকা দামটো কৈ দিলো নহয় হেতু কাৰণে আৰু অৰ্ডাৰটো নাহিলে আৰু কাৰণ এই কাপোৰজোৰ মানে মই পিয়ৰ টছৰ বুলি ভাবিছিলো লাইভত নিজে দেখা নিজে পাহৰি গৈছিলোগে হেতু কাৰণে অৰ্ডাৰটো নাহিলে এতিয়া আকৌ জুনে চাই আছে চাই পিনে ভাল লাগিলে লৈ ল'ব পাৰিব 3150 টকা হয় প্ৰাইসটো দেই আৰু এখন মেখেলাখন প্ৰাইসটো হ'ব 3150 টকা কালাৰে সালাৰে বুটাই সুটাই একদম ধুনিয়া মেখেলা চাদৰ হ'ব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব ৰেড কালাৰৰ মিসিং মেখেলা চাদৰ দেখুৱাব কৈছিল এবাৰ দেখুৱাব লৈছো বা ব্লু সেলফ পাৰি নুনি কটন জোৰা দেখুৱাবচোন আগতে দেখাই যোৱা জোৰ ব্লু কালাৰৰ সেলফ বৰ্ডাৰৰ কটন নুনি মেখেলা চাদৰ জোৰ আগতে দেখাই যোৱা জোৰ দেখুৱাব কৈছিল কোন জোৰ আছিল চাই দিয়াচোন অলপমান নেক্সট মই এজোৰ ৰেড কালাৰৰ মিসিং মেখেলা চাদৰ দেখুৱাব লৈছো এনে হুটা ফুলৰে হয় ডিএমসি সিএমসি লাগিলে ডিএমসি সিএমসি আমাৰ হেভি ঢেৰ আছে কিন্তু হুটা ফুলৰে দেখুৱাই দিছো এয়া আমাৰ আসলৰ ডিজাইনটো বহুত মৰম লগা এজোৰ মেখেলা চাদৰ হ'ব একদম ধুনিয়াকৈ মাল্টি কালাৰ কৰিছে ঘন সৰু ফুলখিনি কৰি দিছে আৰু ফুলখিনিৰ ফিনিশিংও খুব ধুনিয়া সাইডৰ প্ৰতিকিটা এনেদৰে মাল্টি কালাৰ থাকিব প্লাস ইয়াৰে মেখেলাখন হৈছে এইখন আৰু এই কাপোৰটো আপোনালোকে ল'ব পাৰিব 3450 টকা 3450 এইজোৰ ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব পিংক কালাৰৰ কটন কেঁচা পাটৰ মেখেলা চাদৰ দেখুৱাব কৈছিল এতিয়া উলিয়াই দিয়া হল বাৰু অথনিতে কিন্তু কাপোৰ দেখাওতে থাকিয়ে গৈছিলেগে সো এই কাপোৰজোৰ হৈছে পিংক কালাৰৰ কটন কেঁচা পাটৰ হেভি মেখেলা চাদৰ পাউডাৰ পিংক কালাৰ বুলিও ক'ব পাৰে বেবি পিংক কালাৰ বুলিও ক'ব পাৰে আৰু পানীৰ নিচিনা পিংক কালাৰ বুলিও ক'ব পাৰে এয়া হৈছে আমাৰ আসলৰ ডিজাইনটো একিটা হৈছে চাদৰৰ সাইডৰ প্ৰতিকিটা আৰু এখন থাকিব ইয়াৰে মেখেলাখন এয়া কলকি ডিজাইনত বোৱা হৈছে কাপোৰজোৰ গাত আমাৰ এনেদৰে কলকি ডিজাইনত ডাঙৰকৈ থাকিব আৰু ব্লাউজ পিসটোৰ কাৰণে এটা পটি থাকিব সিম্পল কৈ আৰু এই কাপোৰজোৰ প্ৰিমিয়াম কটন কেঁচা পাটৰ বুটিক ষ্টাইল মেখেলা চাদৰ 3350 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ব্লু কালাৰৰ মেখেলা চাদৰজোৰ কটন নুনি সেলফ বৰ্ডাৰ পুনৰ এবাৰ দেখুৱাই দিব কৈছিল সো এই কাপোৰজোৰ দেখুৱাই দিব লৈছো এইজোৰ আপোনাৰ একেবাৰে এক্স্যাক্টলি যোনটো স্কাই ব্লু হেতু নহয় দে এটো টাৰ্কিশ ব্লু কালাৰ হয় আৰু ইয়াৰে আমাৰ গাটোত এনেদৰে কি বুলি কয় গোল্ডেন কালাৰ আৰু ব্ল্যাকেৰে বুটাখিনি কৰিছে বাকি সাইড বৰ্ডাৰ ফিক্সটো অলনি ব্ল্যাকতে কৰি দিয়া হৈছে ব্লাউজ পিসটো হৈছে এটো
এইযোৰ ল'ব পাৰিব 2550 টকা 2550 এইযোৰ ল'ব পাৰিব আৰু সেম টু সেম আমাৰ লগত এটা স্কাই ব্লু কালাৰটো এভেইলেবল আছে সো যোনযোৰ লাগে দুযোৰৰ ভিতৰত হেযোৰকে লৈ ল'ব পাৰিব দুযোৰৰে প্ৰাইসটো 2550 টকা হ'ব স্ক্ৰিনশ্বটটো লৈ WhatsAppত পঠিয়াই দিব নেক্সট মই দেখাই দিব লৈছো এই কাপোৰযোৰ হৈছে আপোনাৰ সাইড বৰ্ডাৰ ফিক্সড খুব ধুনিয়া ষ্টেপল কটনৰ মেখেলা চাদৰ মেহেন্দি গ্ৰীণ কালাৰ পুনৰ এবাৰ ৰিষ্টক হোৱা মেখেলা চাদৰ হ'ব কালি পুৰখি নতুনকে ডিজাইনটো আহিছিল আৰু সবে ইমান পছন্দ কৰিছে এটো কাৰণে আৰু ববলে কাৰণে দি আছো বগাত আহিব কিন্তু দে বগাত আহা নাই আহিব বগাটো আছিলে আৰু এইযোৰ আপোনাৰ আজি ৰিষ্টক হৈছে গ্ৰীণ কালাৰত ব্লাউজ পিছটোৰ কাৰণে এটা পটি থাকিব আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব অনলি 1850 টকা 1950 টকাত এইযোৰ ল'ব পাৰিব ব্লু কালাৰৰ ফুলৰ পিয়ৰ টছৰ মেখেলা চাদৰ দেখুৱাবলৈ কৈছিল ব্লু আৰু ব্লু কালাৰটো দিয়া নেকি এটোটো চকলেট এন্ড ব্লু কালাৰ হৈ গল ন এয়া হৈছে ব্লু আৰু ব্লু ডাৰ্ক ব্লু আৰু লাইট ব্লু এয়া হৈছে আমাৰ চাদৰৰ সাইডৰ পটিকিটা এয়া হৈছে আমাৰ আসলৰ পৰ্চনটো আৰু গাত এনেদৰে সৰু সৰু বুটা থাকিব এই কাপোৰযোৰ ল'ব পাৰিব 6200 টকা 6200 নৰমাল টছ মেখেলা চাদৰ হ'ব কোনো ধৰণৰ মাৰ নিদিয়াকৈ আমাৰ কাপোৰবিলাক বয় সো যি সকলে মাৰ নিদিয়া কাপোৰ ভাল পায় আমাৰ ইয়াতে আহিব কাৰণ আমাৰ ইয়াতে সকলো কাপোৰ উইদাউট এনি মাৰ ষ্টাৰ্চ ফ্ৰী মেখেলা চাদৰ হয় সো আপোনালোকে একদম ধুনিয়াকৈ 10 বছৰ এই কাপোৰযোৰ এনেকে ৰাখি থৈ দিলে মানেও গডৰেজৰ ভিতৰত একো বেয়া নহয় কাৰণ ইয়াত কোনো ধৰণৰ মাৰ সাৰ ইউজে কৰা নাই এজ ইট ইজ আপোনালোকক বৈ দিয়া হৈছে একদম ৰো সিল্ক হ'ব আৰু ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন আৰু ব্লাউজ পিছটো হৈছে এটো এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 6500 টকা মাল্টি কালাৰ ওয়াৰ্ক কৰা এয়া হৈছে বিচনী খাই থকা হেভি টছৰ মেখেলা চাদৰ 6500 টকাত এইযোৰ ল'ব পাৰিব আৰু বহুতে আমাৰ কাপোৰটো ভাল পায় যি সকলে জানে যে মাৰ নিদিয়াকৈ বলে মানে কাপোৰটো বহুত বেছি মানে পাতলা হয় সো আমাৰ কাপোৰটো হেবিলা কাপোৰতকৈ একেবাৰে ডাঠপিট হ'ব মাৰ নিদিয়া দিয়া নাই যদিও বহুত ডাঠপিট হয় কাপোৰবিলাক ইয়াৰে আমাৰ চাদৰৰ সাইডৰ পটিকিটা হৈছে এগিটা আৰু ইয়াৰে আমাৰ মেখেলাখন থাকিব এইখন আৰু লগতে থাকিব এটো এটা ব্লাউজৰ পিস ব্লুতে ব্লু ফুল কৰি দিয়া এযোৰ ল'ব পাৰিব 6550 টকা 6550 ল'ব পাৰিব একদম ষ্টাৰ্চ ফ্ৰী মেখেলা চাদৰ আৰু নেক্সট মই দেখাই দিব লৈছো এযোৰ ব্লু কালাৰতে ব্লু কালাৰৰ ফুল থকা ব্লু এন্ড হোৱাইট কালাৰৰ ফুল থকা এযোৰ পিয়ৰ টছৰ মেখেলা চাদৰ এযোৰ হৈছে আপোনাৰ মিক্সিং ডিজাইনত বুৱা হৈছে দে এয়া আমাৰ আসলৰ ডিজাইনটো মিক্সিং ডিজাইনত বুৱা এয়া হেভি পিয়ৰ টছৰ মেখেলা চাদৰ হ'ব ব্লু আৰু হোৱাইট কালাৰৰ ফুলৰ কম্বিনেশন খিনি কৰি দিয়া হৈছে আৰু এই কম্বিনেশনটো আপোনালোকৰ ইচ্ছা অনুযায়ী যেনেকে কৰিলেও কৰাব পাৰিব এবিলা আমাৰ নিজৰ হালৰে হয় সো আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী কাস্টমাইজ কৰিব পাৰিব সেম ডিজাইন হ'ব ডিজাইন ইকো বেলেগ নহব কিন্তু কালাৰ কম্বিনেশনটো আপোনালোকৰ ইচ্ছা অনুযায়ী কৰাই ল'ব পাৰিব কালি পুৰখি আমাৰ এযোৰ অৰ্ডাৰ আছিল গুণা আৰু ৰঙাত মানে এনেকুৱা ধৰণৰ সেম ডিজাইনত গুণা আৰু ৰঙা কৰি দিছিলো আৰু সেই কাপোৰযোৰ আপোনাৰ এগৰাকীক মই মানে অৰ্ডাৰ আছিল এগৰাকী দি পিনে মই আৰু এযোৰ বুৱাই পিনে আপোনালোকক লাইভতো দেখুৱাইছিলো আপোনালোকৰ মনত আছে নে নাই নাজানো কিন্তু সেই কাপোৰযোৰ আকৌ আউট অফ ষ্টক হ'ল সো আপোনালোকে এই কাপোৰযোৰ আছে বুলি অকল এযোৰে আছে নহয় এই কাপোৰযোৰৰ নিচিনা সেম টু সেম বেলেগ কম্বিনেশন কৰাব পাৰিব আমি অৰ্ডাৰ লৈ পিনে আপোনালোকক বুৱাই পিনে আকৌ পঠিয়াইও দিও সো ব্লাউজ পিসও থাকিব ফুলটো প্ৰাইসটো হ'ব 8850 টকা 8850 रुपीस নেক্সট আমাৰ দেখাই দিব লৈছো এযোৰ ওয়াশ কটন মেখেলা চাদৰ কালাৰটো হৈছে আপোনাৰ লাইট পেৰট গ্ৰীণ কালাৰ আৰু ইয়াতে আমাৰ সিলভাৰ ইয়েলো আৰু ব্ল্যাক কালাৰেৰে ফুলখিনি থাকিব মেখেলাখন হৈছে এখন আৰু সাইড পটি ব্লাউজ পিস থাকিব এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1650 টকা 1650 এযোৰ ল'ব পাৰিব আৰু এযোৰ এই পাটৰ কাপোৰৰ নিচিনা যে ডিজাইনৰ এই ডিজাইনটো যে দেখাই দিবলৈ কাৰণে লৈছো ওয়াশ কটনত যে আমাৰ আহে সো এটো এটা কালাৰ কম্বিনেশনত নতুনকৈ জয়েন হৈছে বুলিয়ে কৈছো আৰু নতুনকৈ আহিছে ষ্টকত আৰু এখন থাকিব ইয়াৰে মেখেলা সাইড পটি ব্লাউজ পিস এই কাপোৰযোৰ ল'ব পাৰিব 1650 টকা 1650 এযোৰ ল'ব পাৰিব আৰু ব্ল্যাক টছৰ মই আৰু এযোৰ মেখেলা চাদৰ দেখাই দিব লৈছো এৰি আৰু ৰেড কালাৰৰ ফুলৰে গুটেই গাতে এনেদৰে মিনা কৰা বুটা থাকিব আৰু এনেকুৱা ধৰণৰ বুটা থাকিব ৰিয়েলিটিত কাপোৰবিলাক বহুত ধুনিয়া হয় একদম মাৰ নিদিয়াকৈ বুৱা হৈছে আসলৰ ডিজাইনটো হৈছে এটো আসলৰ এটুকা ধৰণৰ ডিজাইনত হ'ব এবিলাক ৰেডি কৰি মেলি পিনে মই যদি এনেকে পিন্ধি পিনে যদি ফটো দিব পাৰিলো হেতেন ইমান বেছি ভাল লাগিলে হেতেন নহয় কিন্তু হেবিলাক মোৰ সময় নহয়গে এটো কাৰণে লাইভতে দেখুৱাই দিও সকলো নতুন কাপোৰ সব ধুনিয়া ধুনিয়া কাপোৰবিলাক আপোনালোকে ললেহে হল আৰু নিজে পিন্ধি পিনে ফটো চটো মাৰিব আৰু আমাৰ পৰা লৈছো বুলি খালি কৈ দিব আৰু সবকে এখন হৈছে আপোনাৰ সাইডৰ পটিকিটা এটো হৈছে আমাৰ ব্লাউজৰ পিসটো আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 8850
950 টকা 8850 এইযোৰ ল'ব পাৰিব এই গুটেখিনি যে দেখা পাইছে যে এই গুটেখিনি এৰি হ'ব আৰু ইয়াতে এৰিৰে ৰঙাৰে মিনা কৰি দিছে এয়া পিওৰ টছৰ মেখেলা চাদৰ হ'ব কুলা টছত আৰু 8850 টকাতেই মাত্ৰ আমাৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব নেক্সট আমাৰ দেখাই দিব লৈছো এবাৰ এযোৰ হৈছে আপোনাৰ ষ্টেপল কটনৰ ঘিচাৰে ওয়াৰ্ক কৰা মেখেলা চাদৰ এযোৰ হৈছে ৰয়েল ব্লু কালাৰটো বহুত বেছি ব্ৰাইট এণ্ড একদম বেছি ধুনীয়াকৈ জিলিকি থাকে দূৰৰ পৰা ইয়াৰে আমাৰ মেখেলাখন হেভিকে থাকিব আঁঠুৰ ওপৰলৈকে ফুলখিনি আৰু লগতে সাইড পটি ব্লাউজ পিস থাকিব এযোৰ ল'ব পাৰিব 1850 টকা 1850 ল'ব পাৰিব হেভি পিওৰ ঘিচাৰে ওয়াৰ্ক কৰা ষ্টেপল কটনৰ মেখেলা চাদৰ এযোৰ মেখেলা চাদৰ দেখাই দিব লৈছো এই কাপোৰযোৰ হৈছে আপোনাৰ মাছৰাইজ কটনৰ মেখেলা চাদৰ এই কাপোৰযোৰ ল'ব পাৰিব অলনি 1650 টকা 1650 এযোৰ ল'ব পাৰিব সাতি ডিজাইনৰ পিওৰ পদ্মিনী ষ্টেপল কটনৰ মেখেলা চাদৰ এয়া আমাৰ গাটোত সৰু সৰু বুটা থাকিব আসলৰ ডিজাইনটোত এয়া এহাৰি সাতি ডিজাইন থাকিব মেখেলাখনতো আপোনাৰ এনেদৰে তিনি হাৰি সাতি ডিজাইন কৰি দিয়া হৈছে ডাঙৰ ডাঙৰকৈ কালাৰটো হৈছে চকলেট কফি কালাৰ ইয়াতে আমাৰ সাইড পটি গিটা যে ইমান ধুনীয়াকৈ পিংক আৰু ইয়েলৰে কৰি দিছে গুণাত প্ৰাইসটো হ'ব মাত্ৰ 1650 টকা 1650 এযোৰ ল'ব পাৰিব নেক্সট আমাৰ দেখাই দিব লৈছো এযোৰ হৈছে আপোনাৰ মেজেন্টা কালাৰৰ খুব ধুনীয়া এযোৰ হেভি ষ্টেপল কটনৰ মেখেলা চাদৰ এয়া আমাৰ আসলৰ ডিজাইনটো লগতে এখন থাকিব ইয়াৰে মেখেলাখন আৰু লগতে থাকিব সাইড পটি ব্লাউজ পিস এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1650 টকা 1650 খুব ধুনীয়া ষ্টেপল কটনৰ মেখেলা চাদৰ এফৰ্ডেবল প্ৰাইজৰ হাতে বোৱা মেখেলা চাদৰ যোনবিলাক আপোনালোকে বিয়া বাৰু সৰু সৰু পাৰ্টি অকেজনেলিও পিন্ধিব আৰামছে পাৰিব আৰু একদম কমফৰ্টেবল মেখেলা চাদৰ হ'ব নেক্সট মই দেখাই দিব লৈছো আৰু এটা খুব ভাইৰেল ডিজাইনৰ আমাৰ কটন সিল্কৰ বা আপোনালোকে ষ্টেপল কটনৰ মেখেলা চাদৰ বুলি ক'ব পাৰে কটন ষ্টেপল কটনৰ আৰু এয়া আমাৰ আসলৰ ডিজাইনটো হ'ব এয়া লতা ডিজাইনত হ'ব ইয়াৰে আমাৰ মেখেলাখন হৈছে এখন হেভি ব্ৰকেট ডিজাইনত হ'ব আৰু সাইড পটি ব্লাউজ পিস থাকিব এই কাপোৰযোৰ কিন্তু পিওৰ ঘিচা ওয়াৰ্কৰ নহয় দে ঘিচা নিচিনা হুটাৰেই কৰি দিছে ঘিচা নিচিনা হুটা মানে একেবাৰে এটো হুটাহে হয় আৰু অকনমানো খহটা নাথাকিব একদম সফট হ'ব ইয়াৰে খালি কালাৰটো ঘিচা নিচিনা হয় প্ৰাইসটো হ'ব 1550 টকা 1550 ল'ব পাৰিব শিপিং অল ওভাৰ আসাম কমপ্লিটলি ফ্ৰী হ'ব স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব কুলাটোছৰ এই মেখেলা চাদৰযোৰ মোৰ আকৌ ৰিষ্টক হৈ গল জুনে এগৰাকীয়ে কালি মানে হেদিনাখন দেখুৱাইছিল যেতিয়া বিচাৰিছিল আৰু এগৰাকীয়ে মানে আৰু দুই তিনি গৰাকী মানে বিচাৰিছিল কিন্তু এগৰাকী আৰু লাগে একদম কিন্তু আমি আগতীয়াকৈ এডভান্সটো ল'ব নিবিচাৰো হেতু কাৰণে যেতিয়া আহিব মই লাইভত দেখুৱাই দিম বুলি কৈছিলো সো আজি ৰিষ্টক হৈছে যদি বাইদেউ চাই আছে ল'ব পাৰিব মানে জুনে আগতীয়াকৈ বুকিং কৰে তেওঁকে দি দিয়া হ'ব কিন্তু বাইদেউক স্পেশালি কৈছো যদি চাই আছে লৈ লওক আহি গল বাৰু 6500 টকাত এযোৰ ল'ব পাৰিব একদম ডাট পিট মাৰ নিদিয়াকৈ বুৱা এয়া মেখেলা চাদৰ এই ডিজাইনটো পুনৰ এবাৰ ৰিষ্টক হৈছে আপোনালোকৰ যদি লাগে সোনকালে লৈ ল'ব 6500 টকাত এযোৰ ল'ব পাৰিব বাকি মই আজিলৈ ভিডিওটো ইমানতে সামৰিছো চোৱাৰ বাবে সকলোকে ধন্যবাদ কাইলৈ সকলোকে আকৌ লগ পাম আন এটি নতুন ভিডিও নতুন কাপোৰৰ সৈতে সো আশা কৰিছো ভিডিওটো চাই ভাল পালে সকলোৱে ভিডিওটো লাইক এটা কৰি থৈ যাব পেজটো ফলো কৰি থৈ যাব আৰু যিমান পাৰে নিজৰ ফ্ৰেন্ডছ ফ্যামিলি মেম্বাৰসকলক শেয়াৰ কৰিব যাতে তেওঁলোকেও আপোনালোকৰ নিচিনা এটা সুন্দৰ মানে ভিডিও চাই পিনে কাপোৰ সংগ্ৰহ কৰিব পাৰে থ্যাংক ইউ সো মাচ সকলোৱে ইমান সময় চোৱাৰ বাবে সকলোকে নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি গুড নাইট